وهو الذي مرج البحرين هذا عذب فرات وهذا ملح أجاج وجعل بينهما برزخا وحجرا محجورا। আৰু তেওঁ দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ পানী সোৱাদযুক্ত মিঠা আৰু আনখনৰ লুণীয়া কেহেতা, আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান। وهو الذي خلق من الماء بشرا فجعله نسبا وصهرا وكان ربك قديرا। আৰু তেওঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে, কাৰণ তোমাৰ প্ৰতিপালক সৰ্বশক্তিমান। ويعبدون من دون الله ما لا ينفعهم ولا يضرهم وكان الكافر على ربه ظهيرا। আৰু সিহঁতে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা কিছুমানৰ ইবাদত কৰে যিবোৰ সিহঁতক উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতক অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ হৈছে কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী। وما أرسلناك إلا مبشرا ونذيرا। আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপেহে প্ৰেৰণ কৰিছোঁ। قل ما أسألكم عليه من أجر إلا من شاء أن يتخذ إلى ربه سبيلا। কোৱা, মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰো, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক, এইটোৱে মোৰ কামনা। وتوكل على الحي الذي لا يموت وسبح بحمده وكفى به بذنوب عباده خبيرا। আৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব, সেয়ে সেই সৈতে তেওঁৰ এই পবিত্ৰতা আৰু মহিমা উৎসনা কৰা। তেওঁৰ বান্দাসকলৰ পাপকৰ্ম সম্পৰ্কে খবৰ ৰাখিবলৈ তেওঁই যথেষ্ট। الذي خلق السماوات والأرض وما بينهما في 6 أيام ثم استوى على العرش الرحمن فاسأل به خبيرا। তেওঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি যি আছে সেই সকলোবোৰক 6 দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশৰ ওপৰত উঠিছে। তেওঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা। وإذا قيل لهم اسجدوا للرحمن قالوا وما الرحمن أنسجد لما تأمرنا وزادهم نفورا। আৰু যেতিয়া সিহঁতক কোৱা হয় তোমালোকে ৰহমানৰ প্ৰতি সাজদা কৰা, তেতিয়া সিহঁতে কয় ৰহমান আকৌ কি? তুমি কাৰোবাক সাজদা কৰিব ক'লে আমি তাক সাজদা কৰিম নে? এনে হ'বনে কেৱল সিহঁতৰ পৰায়ণপৰতাই বৃদ্ধি কৰে। تبارك الذي جعل في السماء بروجا وجعل فيها سراجا وقمرا منيرا। অতি বৰকতময় সেই সত্তা যিজনে নৱমণ্ডলত সৃষ্টি কৰিছে বিশাল বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ অৰ্থাৎ সূৰ্য, লগতে আলো বিকিৰণকাৰী চন্দ্ৰ। وهو الذي جعل الليل والنهار خلفة لمن أراد أن يذكر أو أراد شكورا। আৰু তেওঁই দিন আৰু ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে সেই ব্যক্তিৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে। وعباد الرحمن الذين يمشون على الأرض هونا وإذا خاطبهم الجاهلون قالوا سلاما। আৰু ৰহমানৰ প্ৰকৃত বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফৰা কৰে, আৰু যেতিয়া মুখ্যসকলে তেওঁলোকক শালীন ভাষাত সম্বোধন কৰে তেতিয়া তেওঁলোকে কয় সালাম। والذين يبيتون لربهم سجدا وقياما। আৰু যিসকলে নিজ প্ৰতিপালকৰ উদ্দেশ্যে সাজদাৱনত হৈ আৰু থিয় হৈ ইবাদত কৰি থকা অৱস্থাত উজাগৰে ৰাতি কটায়। والذين يقولون ربنا اصرف عنا عذاب جهنم إن عذابها كان غراما। আৰু তেওঁলোকে কয় হে আমাৰ প্ৰতিপালক, তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন। إنها ساءت مستقرا ومقاما। নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট। والذين إذا أنفقوا لم يسرفوا ولم يقتروا وكان بين ذلك قواما। আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে আৰু কৃপণতাও নকৰে,
বৰং তেওঁলোকে এই দুইৰ মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে। والذين لا يدعون مع الله إلها آخر ولا يقتلون النفس التي حرم الله إلا بالحق ولا يزنون ومن يفعل ذلك يلقى أثاما। আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে, আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে যথাৰ্থ কাৰণ অবিহনে তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে। যিয়ে এইবোৰ কৰিব সি অৱশ্যে শাস্তি ভোগ কৰিব। يضاعف له العذاب يوم القيامة ويخلد فيه مهانا। কিয়ামতৰ দিনা তাক দ্বিগুণ শাস্তি প্ৰদান কৰা হ'ব, আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ'ব। إلا من تاب وآمن وعمل عملا صالحا فأولئك يبدل الله سيئاتهم حسنات وكان الله غفورا رحيما। কিন্তু যিয়ে তওবা কৰিছে, ইমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকৰ গুনাহসমূহ পুণ্যৰ দ্বাৰা পৰিৱৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু। ومن تاب وعمل صالحا فإنه يتوب إلى الله متابا। আৰু যিয়ে তওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়। والذين لا يشهدون الزور وإذا مروا باللغو مروا كراما। আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নিদিয়ে, আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হলে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়। والذين إذا ذكروا بآيات ربهم لم يخروا عليها صما وعميانا। আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে। والذين يقولون ربنا هب لنا من أزواجنا وذرياتنا قرة أعين وجعلنا للمتقين إماما। আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, হে আমাৰ প্ৰতিপালক, আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান সন্ততি দান কৰা যাৰ দ্বাৰা আমাৰ চকুৰ জুই পৰি যায়, লগতে তুমি আমাক মুত্তাকিসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া। أولئك يجزون الغرفة بما صبروا ويلقون فيها تحية وسلاما। তেওঁলোকক এই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ'ব, যিহেতু তেওঁলোক আছিল ধৈৰ্যশীল। তেওঁলোকক তাত অভিবাদন আৰু সালামৰ দ্বাৰা সম্বোধন জনোৱা হ'ব। خالدين فيها حسنت مستقرا ومقاما। তাত তেওঁলোকে স্থায়ী হ'ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট। قل ما يعبأ بكم ربي لولا دعاؤكم فقد كذبتم فسوف يكون لزاما। কোৱা, যদি তোমালোকে তেওঁক আহ্বান নকৰিলেহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ'ব শাস্তি।